ৰাস মানে আমি 2018 বৰ্ষৰ পৰা এই সমিতিখনে প্ৰতি বছৰে আমি ৰাস আয়োজন কৰি আহিছো, ৰাস লীলা। আৰু আমি মূলতঃ ব্ৰজাৱলী ভাষাৰে এই ৰাসখন কৰোঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি অমৰ নাট কেলিগোপাল, সেই কেলিগোপালৰ আধাৰতে আমি এই ৰাসখন কৰোঁ। আৰু আমি এটা বিশ্বাস কৰোঁ যে যি প্ৰচলিত গোটেই অসম জুৰি মাজুলীকে আদি কৰি যি ৰাস প্ৰচলন হৈ আছে, ৰাসৰ নামত যি ৰাসলীলা কৰা হৈছে, আচলতে সেইখিনিও মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ কেলিগোপালৰ আধাৰতেই ৰাসখন কৰাটো উচিত। কাৰণ নৃত্য গীতেৰে, বিশেষকৈ সংগীতৰ দেশত কেলিগোপালখন বহুত উচ্চ মাৰ্গৰ। আৰু আমি যেতিয়া বাহিৰত এই কেলিগোপাল কৰিবলৈ গৈছোঁ, আন্তৰ্জাতিক খ্যাতিসম্পন্ন নৃত্য সমালোচক ডক্টৰ কপিলা বৎসায়নৰ নিচিনা নৃত্য সমালোচক ক্ৰিটিক্সে এই কেলিগোপালক লৈ অতি উচ্চ প্ৰশংসা কৰি থৈছে। গতিকে এই কথাখিনি আমি জনা দৰকাৰ। আৰু আমি সেই উদ্দেশ্যে সাৰোগত কৰি প্ৰতি বছৰে আমি 2018 বৰ্ষৰ পৰাই এই কেলিগোপাল আধাৰিত আমি ৰাসলীলা কৰি আহিছোঁ। আজি এই বামুণী মৈদাম ৰেলৱে নামঘৰত আমি এই বছৰ ইয়াৰ ৰাসলীলা আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এখন আলোচনী কৰা হৈছে ৰাসক ভিত্তি কৰি পেলাই, মুৰাৰী নামৰ। সেইখন ইতিমধ্যে উন্মোচন হৈছে। খন্তেক সময়ৰ পিছতে বালকসকলৰ এটি কৃষ্ণ নৃত্যৰে আজি অনুষ্ঠান আৰম্ভ কৰা হ'ব। তাৰ পিছত গায়ন বায়নেৰে আজি কেলিগোপালৰ নাটভাগ উন্মোচন কৰি দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। এই মুহূৰ্তত সকলো ৰাইজৰ আমি আশীষ বিচাৰিছোঁ, ভগৱন্তৰ চৰণত আমাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আমি সফল কাম হ'ব পাৰোঁ। আপোনালোকে আমাক আশীৰ্বাদ কৰিব।